আপোনালোকৰ সকলোলৈ থাকিল ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা। আৰু আপোনালোকে গমে পায় আমি এইবেলি বহাগ মাহ মানে ৰঙালী বিহু উপলক্ষে আমি এটা নতুন অফাৰ লঞ্চ কৰিছিলোঁ। তাৰে ভিতৰত আপোনাৰ প্ৰথম আমাৰ গিফ্ট আছিলে মানে এটা ফ্ৰিজ। আৰু আগতেও যিবিলাক মানুহে কাষ্টমাৰে আমাৰ পৰা কিনা কাটা কৰিছিল তেওঁলোকেও কিছুমান গিফ্ট অলৰেডি লৈ গৈছে। আমি যিটো প্ৰচেছত মানে আপোনালোকক কৈছিলোঁ সেই মাধ্যমে আমি আপোনালোকক এতিয়া গিফ্টটো মানে আজি লঞ্চ কৰা হ'ব। আৰু 11, 12, 13 তাৰিখে আমাৰ অফাৰটো আছিলে, বহুতে আমাৰ পৰা কিনা কাটা কৰিছে। তাৰ ভিতৰত আজি আমি এটা লাকি ড্ৰৰ মাধ্যমে মানে আমি এটা লাকি উইনাৰ বাছি ওলাম আৰু সেইজনে পাব আমাৰ প্ৰাইজটো। আৰু আপোনালোকে দেখাই পাইছে ৰঙালী বিহু উপলক্ষে বাইদেউসকলে ৰং দিব আহিছে। এটা কথা হ'ল কি এই বাইদেউসকলকো আমি বহাই লৈছোঁ। এখেতসকলে বাৰু আমাৰ পৰম্পৰাগত এটা ৰঙালী বিহুৰ নাচিবলৈ আহিছে, পুৰণা এটা হেৰি। তেওঁলোককো বহাই লৈছোঁ। মই সুধো এওঁলোকক ক'ৰ পৰা আহিছে। আপুনি ক'ৰ পৰা আহিছে? मैं उदालगुरिर পৰা আহিছো। উদালগুৰিৰ পৰা আহিছে, ৰঙিয়াত আহিছে ফুৰিব। হয় হয়। আপুনি? উদালগুৰি। উদালগুৰি। আপোনাৰ? উদালগুৰি। উদালগুৰি। আপোনাৰ? হয় উদালগুৰিৰ পৰা আহিছে। আপোনাৰ? উদালগুৰি হয়। বাইদেউসকলে উদালগুৰিৰ পৰা আহিছে। যিয়ে নহওক আমি লগ পালে ভাল লাগিল। এতিয়া আমাৰ প্ৰাইজৰ আজি মানে বিজেতা আজি উলিয়াম আমি। আৰু তাৰে কাৰণে আমি কি কৰিছোঁ, আমি কুপন ৰেডি কৰিছোঁ। এই কুপনৰ মাধ্যমে আপোনালোকৰ বিজেতা আমি বাছি ওলাম। এতিয়া কথা হ'ল আমাৰ ওচৰত বাবু এজন আছে। এইফালে তুমি ইয়াৰ পৰা এটা চাওক। তুমি এটা আপুনি গোটেইকেইজনে একবাৰে লাৰি দিব। এনেকে লাৰি দিব। এনেকে বাছ আপুনি লাৰি দিয়ক। চাওঁ আজি কাৰ কপালত মানে আজি আমাৰ প্ৰথম পুৰস্কাৰটো থাকে। আপুনি অলপ লাৰি দিয়ক। এবাৰ আমাৰ কণমানিজনী এজন আছে। এতিয়া তোমাৰ নাম কি? কি নাম? কার্তিক। কাৰ্তিক। কাৰ্তিক কি লিখা? মাঠা। বাবু উঠাব এটা কুপন। ইয়াৰ পৰা তুমি চাবা, তুমি এনেকে হেৰি কৰি পেলাই এটা কুপন উঠাই দিবা। এনেকে লাৰি লোৱা আগতে এটা কুপন বাছি ওলা। বাবু এটা কুপন বাছি ওলাইছে। 10 নম্বৰ কমেণ্ট ধৰ ন বিল বনাব। বাবু এটা কুপন বাছি ওলাইছে। কুপনটো আহিছে বিল নম্বৰ। আমাৰ বিল নম্বৰৰ ওপৰত তাৰমানে এটা হেৰি আছিল 24। এতিয়া এই 24 নম্বৰে আমাৰ পাব আজি আমাৰ ফ্ৰিজটো। 24 নম্বৰৰ কোন আমাৰ কাষ্টমাৰ আমি তেখেতৰ বিলটো উলিয়াই চাম। আমাৰ বিল নম্বৰ এইটো IS 24। এতিয়া আপোনালোকে মিলাই ল'ব কাৰ কেনেকুৱা 24 আছে। আৰু আমাৰ মাজত আমাৰ মানে বিজেতাজনৰ মানে ডিটেইল আহি গৈছে। এও হ'ল গুৱাহাটীৰ গীতাৰ্থ কলিতা নামৰ ব্যক্তিজনে। তেখেতক ফোন ল'বা। ফোন ল'বা। হেল্ল'। হয় দাদা, আপুনি গীতাৰ্থ কলিতা কৈছে ন? হয় ক'ব। হয়, মই ক'লো আপোনাৰ নিউ জুৱেলাৰ্ছৰ পৰা। আপোনালোকে যে মোৰ তাতে আহি পেলাই শ্বপিং কৰিছিলে কিবা। আচ্ছা কওক। হয়, আজিতো আমাৰ 24 তাৰিখ। হয় হয়, 24 তাৰিখে আমিতো লাকি উইনাৰ বাছি ওলাম বুলি আপোনালোকে হয়তো আমাৰ ভিডিঅ'ত পাইছিলে নহয় জানো? হয়, আপুনি আমাৰ হৈছে লাকি উইনাৰ ফ্ৰিজৰ মানে আপুনি বিজেতা। কি ক'ব? আচ্ছা মই হৈছো নেকি? হয়, আপোনাৰ মানে চিৰিয়েল নাম্বাৰটো আহিছিল আপোনাৰ 22 24 মানে IS 24 নম্বৰৰ বিল নম্বৰ আপোনাৰ হয় না? মিলাই চাব এবাৰ। আচ্ছা হয় হয় হয়। হয়, মই চাই ল'ম বাৰু। হয়, আৰু আপোনাৰ নামে ওলাইছে। আচ্ছা এতিয়া আপুনি আমাৰ ৰাখি থোৱা ফ্ৰিজটো আপুনি গ্ৰহণ কৰিব। আচ্ছা ঠিক আছে দাদা, নিশ্চয় নিশ্চয়। মই এতিয়াতো বাৰু বাহিৰত আছো, হয় অলপমান গাঁৱত আহিছো। হয়, মই কালি মানে গৈ পিনে হেৰি কৰিম দিয়ক এইটো। ঠিক আছে বাৰু। আপোনাৰ কেনে লাগিছে এইটো কওক। নাই মই তাতে গৈ একদম ধুনীয়াকে আপোনাক ৰিভিউ দিম, ধুনীয়াকে কম। ভাল লাগিছে বাৰু বহুত। হয় হয়। কথাটো শুনিও ভাল লাগিছে। তাতে গৈ পিনে ধুনীয়াকে আপোনালোকৰ ভিডিঅ'তে কম দিয়ক মই। হয় ঠিক আছে বাৰু। আপুনি আহিব কালি, আহি পেলাই আপুনি আমাৰ ফ্ৰিজটো ল'ব। আচ্ছা ঠিক আছে দাদা, হ'ব। ঠিক আছে বাৰু। হ্যাঁ আচ্ছা ঠিক আছে, থেংক ইউ। ঠিক আছে বাৰু। আপোনালোকে গমে পালে আমাৰ লাকি উইনাৰজন গুৱাহাটীৰ মানে গীতাৰ্থ কলিতা।
তেওঁ আমাৰ গিফ্টটো গ্ৰহণ কৰিব আৰু আমি যি হিচাপে কৈছিলোঁ আমি গিফ্টৰ মানে ব্যৱস্থাটো কৰি দিলোঁ আৰু আপোনালোকে জানে নিউ জুৱেলাৰ্ছ হ'ল এটা ভৰসাৰ মানে ঠাই সোণৰ গহনাত আমাৰ ইয়াতে 22 কেৰেট হলমাৰ্কযুক্ত সোণৰ গহনা পোৱা যায় আৰু এনে ধৰণৰ অফাৰবিলাক আমাৰ চলিয়ে থাকে এতিয়াও চলি আছে আমাৰ গিফ্টৰ অফাৰটো বাৰু প্ৰথম গিফ্টটো যিটো আমাৰ আছিল ফ্ৰিজ গুচি গ'ল এতিয়াও বহুতো গিফ্ট আমাৰ তাতে আছে এটা আপোনালোকে আহিব আমাৰ তাতে এবাৰ আৰু আমাৰ তাতে সোণৰ গহনা কিনক আৰু মানে ধুনীয়া ধুনীয়া গিফ্টবিলাক আপোনালোকে লৈ যাওক আৰু শেষৰ বাৰৰ বাবে থাকিল মানে ৰঙালী বিহুৰ শুভেচ্ছা আৰু আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই থাকিব আৰু আমাৰ পেজটো ফলো কৰিব এনে ধৰণৰ ভিডিঅ'বিলাক বা এনে ধৰণৰ অফাৰবিলাক পাবলৈ হ'লে আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই থাকিব লাগিব ধন্যবাদ থাকিল